সদৌ অসম ছাত্ৰ সন্থাৰ গাত লাগিল কলংক দাগ। আছু নেতাৰ বিৰুদ্ধে যুৱতীক শালীনতা হানিৰ অপচেষ্টাৰ অভিযোগ। নিজৰ ৰেষ্টুৰেণ্টত কৰ্মৰত যুৱতীৰ সৈতে অপকৰ্মৰ অপচেষ্টা। শোণিতপুৰ আছুৰ ক্ৰীড়া সম্পাদক অভিনাশ বৰাৰ বিৰুদ্ধে এই অভিযোগ। আজি আমি গম পালোঁ যে আমাৰ গাঁৱৰে ছোৱালী এজনী বনিতা বড়ো এইখন S12 ৰেষ্টুৰেণ্টত কাম কৰে, ৱেটাৰ হিচাপে তাই কাম কৰে। আজি গম পালোঁ এইখন হোটেলৰ স্বত্বাধিকাৰী অভিনাশ বৰা, লগতে তেওঁ এজন ছাত্ৰ সন্থাৰ লিডাৰ। তেওঁ এটা জঘন্য কাণ্ড কৰিছে। আমাৰ গাঁৱৰ ছোৱালী বনিতা বড়োক তেওঁ এটা অভিযোগো দিছে। আমি প্ৰমাণ পাইছোঁ, ছোৱালীজনীয়ে নিজে মুখেৰে স্বীকাৰ কৰিছে তেওঁক ৰেপ কৰিবলৈ, ধৰ্ষণ কৰিবলৈ, যে সমাজত লজ্জিত কাম কৰিবলৈ তেওঁ ওলাইছিলে। ছোৱালীজনী যে অপমানিত হৈ পেলাই আজি থানাত আহি পেলাই তাই এজাহাৰ দিছে। লগতে আমি গম পালোঁ, আমি গাঁৱৰ ছোৱালী হিচাপে তাইক সহায় কৰিব আহিছোঁ যে গাঁওখনৰ বদনাম কৰিছে এইখন হোটেলৰ ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰী অভিনাশ বৰাই। তেখেতে এটা সমাজৰ জঘন্য কাণ্ড ৰেপ কৰিব খুজিছে। এইটো সমাজৰ বহুতো লজ্জিত কাম। লগতে তেওঁ এজন উচ্চ পদবীত থকা আছু এটা ধুনীয়া এটা সংগঠনৰ স্বত্বাধিকাৰী হৈ পেলাই এটা যি জঘন্যমূলক কাণ্ড কৰিছে, তেখেতক আমি সকলোৱে ঘৃণা কৰিছোঁ, আমি ঠাট্টা কৰিছোঁ আৰু আমি দাবী জনাইছোঁ যে প্ৰশাসন ব্যৱস্থাই, চৰকাৰে তেখেতক এটা উচিত ব্যৱস্থা দি পেলাই, ন্যায় বিচাৰি পেলাই, উচিত শাস্তি দি পেলাই আমাৰ ছোৱালীজনীক ন্যায় দি বিচাৰিছে।